AIDFৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছে ঢিঙৰ বিধায়ক আমিনুল ইছলাম দেশ বিৰোধী মন্তব্য কৰি আৰক্ষীৰ জালত আমিনুল ইছলাম বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ঢিঙৰ বিধায়ক আমিনুল ইছলামক ঢিঙৰ পৰা গুৱাহাটীলৈ অনা হ'ব ঢিঙৰ বিধায়ক আমিনুল ইছলামক জনাই গৈছে এই মুহূৰ্তৰ সবিশেষ খবৰ AIDFৰ বিধায়ক আমিনুল ইছলামক আটক ঢিঙৰ নিজ বাসগৃহৰ পৰা আটক AIDFৰ বিধায়কগৰাকী পেহেলগামৰ সন্ত্ৰাসবাদীৰ নৰসংহাৰ চৰকাৰৰ পৰিকল্পনাত হোৱা বুলি মন্তব্য কৰিছিল ঢিঙৰ বিধায়কগৰাকীয়ে দেশ বিৰোধী মন্তব্য দিয়াৰ বাবে গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম খাৰিজ হ'ব পাৰে বিধায়কগৰাকীৰ বিধায়ক পদ জনাই গৈছে এই মুহূৰ্তৰ সবিশেষ খবৰ ঢিঙৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ AIDFৰ বিধায়ক আমিনুল ইছলামক নিজ বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ ঢিঙৰ পৰা গুৱাহাটীলৈ অনা হ'ব ঢিঙৰ বিধায়কগৰাকীক পেহেলগামৰ ঘটনা কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰ বুলি মন্তব্য কৰিছিল ঢিঙৰ বিধায়কগৰাকীয়ে পেহেলগামত কোনো লোকক নাম সুধি গুলি কৰা নাছিল বুলি মন্তব্য কৰি আমিনুলে আন্ধাৰৰ সুযোগ লৈহে গুলীচালনা কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছিল পেহেলগামৰ সন্ত্ৰাসবাদী নৰসংহাৰ চৰকাৰৰ পৰিকল্পনাত হোৱা বুলি মন্তব্য কৰিছিল ঢিঙৰ বিধায়কগৰাকীয়ে দেশ বিৰোধী মন্তব্য দিয়াৰ বাবে এতিয়া গ্ৰেপ্তাৰ হৈছে ঢিঙৰ বিধায়ক আমিনুল ইছলাম ঢিংস্থিত নিজ বাসগৃহৰ পৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আমিনুল ইছলামক পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হ'ল ঢিঙৰ AIDFৰ বিধায়ক আমিনুল ইছলাম ঢিঙৰ পৰা গুৱাহাটীলৈ অনা হ'ব বিধায়ক আমিনুল ইছলামক পেহেলগামৰ ঘটনা সন্দৰ্ভত কি মন্তব্য প্ৰকাশ কৰিছিল ঢিঙৰ AIDFৰ বিধায়কগৰাকীয়ে সেয়া আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ এই মন্তব্যৰ বাবে এতিয়া গ্ৰেপ্তাৰ হৈছে ঢিঙৰ বিধায়কগৰাকী এই মন্তব্য দিয়েই আৰক্ষীৰ জালত পৰিছে ঢিঙৰ AIDFৰ বিধায়কগৰাকী পুলৱামাত যিদিনা বোমা বিস্ফোৰিত হৈছিল আৰু 6 বছৰ আগতে পুলৱামাত যিদিনা 300 কেজি RDXৰ বিস্ফোৰণত প্ৰায় 42 জন ভাৰতৰ CRPF জোৱান নিহত হৈছিল সেইদিনাই মই কৈছিলোঁ যে ইয়াত চৰকাৰৰ ষড়যন্ত্ৰ আছে আৰু ভাৰতবৰ্ষত এটা সাম্প্ৰদায়িক মেৰু বিভাজন কৰি 2019 লোকসভা নিৰ্বাচনত জয়লাভ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰত পুলৱামা বিস্ফোৰণ হৈছিল আৰু সেইদিনাই মই কৈছিলোঁ আৰু নিৰপেক্ষ তদন্ত বিচাৰিছিলোঁ কিন্তু দেখা গ'ল যে এই 6 বছৰত কেন্দ্ৰীয় চৰকাৰে পুলৱামাত হত্যাকাণ্ডৰ তেওঁলোকে তদন্ত নকৰিলে কেনেকৈ 300 কেজি RDX লৈ কাৰখন CRPFৰ কনভয়ত সোমাল আৰু কাশ্মীৰৰ ইমান এটা নিৰাপদ জোনত তাত ইমান এটা হাই ছিকিউৰিটি জোনত 300 কেজি RDX কোনে সোমালে কেনেকৈ সোমালে আজিলৈকে কেন্দ্ৰীয় চৰকাৰে তাৰ তদন্ত নকৰিলে আৰু তদন্ত নকৰাৰ কাৰণে তাৰ প্ৰকৃত কাৰণটো ৰাইজে নাজানিলে আৰু কালি যিটো পেহেলগামত যিটো তাত গুলীবৰ্ষণৰ যিটো ঘটনা হ'ল ইয়াত সমগ্ৰ ভাৰতত বিজেপিয়ে প্ৰচাৰ কৰি আছে যে তাত সন্ত্ৰাসবাদীয়ে তেওঁলোকক নাম সুধি সুধি যদি হিন্দু হয় তেওঁলোকক গুলিয়াইছে মুছলিম হলে গুলিওৱা নাই কিন্তু তাৰ যিসকল ভুক্তভোগী তেওঁলোকে আকৌ যিটো বক্তব্য দিছে ইয়াত কোনো কাকো নাম সোধা নাই আন্ধাৰৰ পৰা তেওঁলোকে গোপনে গুলীবৰ্ষণ কৰিছে আমাৰ সন্দেহ পুলৱামাত যিটো চক্ৰই 300 কেজি RDX লৈ সেইদিনা বোমা বিস্ফোৰণ কৰি 42 জন CRPF জোৱানক শ্বহীদ কৰিছিল কালিৰ ঘটনাটো সেই চক্ৰটোৱে কৰিছে যদি কেন্দ্ৰীয় চৰকাৰে মোদী চৰকাৰে যদি ইয়াৰো নিৰপেক্ষ তদন্ত নকৰে আৰু এই ঘটনাটোক লৈ সমগ্ৰ ভাৰতত যদি হিন্দু মুছলমানৰ মাজত এটা বৈষম্য আৰু বিভাজনৰ তেওঁলোকে ৰাজনীতি কৰে তেনেহ'লে আমি বুজি পাম এইটো অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ ষড়যন্ত্ৰত হৈছে আমি আকৌ দাবী কৰিছোঁ পুলৱামাৰ যিদিনা বোমা বিস্ফোৰণ হৈছিল সেইদিনা আমি যেনেকৈ কৈছিলোঁ ইয়াৰ নিৰপেক্ষ তদন্ত লাগে আজিও আমি কৈছোঁ পেহেলগামৰ এই ঘটনাৰ তদন্ত লাগে যদি এই তদন্ত নকৰে আমি বুজি পাম অমিত শ্বাহ আৰু মোদীয়ে যিটো চক্ৰান্ত কৰি পুলৱামাত আগতে RDX বিস্ফোৰণ কৰিছিল কালিও পেহেলগামৰ হত্যাকাণ্ডটো তেওঁলোকে কৰিছে বুলি আমি বুজি পাবলৈ বাধ্য হ'ম কাৰণ জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল SP মালিকে এই বিষয়টো লৈ কেন্দ্ৰীয় চৰকাৰক প্ৰকাশ্যে দোষাৰোপ কৰিছিল যে 300 কেজি RDX অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীয়ে তাত আনিছিল আৰু তেওঁলোকৰ ছত্ৰছায়াত তাত বোমা বিস্ফোৰণ হৈছিল আৰু এইটোলৈ তেওঁলোকে বহুত বাক বিতণ্ড হৈছিল আমাৰ সন্দেহ কাশ্মীৰত বাৰে বাৰে এই কেন্দ্ৰীয় চৰকাৰেই এই ঘটনাবিলাক কৰে যাতে সমগ্ৰ ভাৰতত মুছলমানৰ বিৰুদ্ধে তেওঁলোকে এটা হিংসা আৰু ঘৃণাৰ ভাৱ বিয়পাই দি যাতে তেওঁলোকে ৰাজনীতি কৰিব পাৰে এইটো আমাৰ সন্দেহ গতিকে আমি নিৰপেক্ষ তদন্ত দাবী কৰিছোঁ